নমস্কাৰ বন্ধু বান্ধৱীসকল যোৱাকালি আমি এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াই দিছিলোঁ যিটো ভিডিঅ'ত আপোনালোকে নিশ্চয় দেখিছিলে যে ভেঞ্চাৰ স্কুলবিলাকত বিশেষতঃ 2013 চনতে যিবিলাক প্ৰভিন্সিয়েলাইজ হৈছিল সেই স্কুলবিলাকত বৃহৎ সংখ্যক খালী পদ ৰৈ গৈছিল কি কাৰণে ৰৈ গৈছিল যে সেই পোষ্টবিলাকত ৰিটেনশ্যন নাছিল গতিকে ৰিটায়াৰমেণ্টৰ পিছতে হওক বা অন্যান্য কাৰণতে যিবিলাক পোষ্ট খালী হৈছিল সেই পোষ্টবিলাকত নিযুক্তি দিব পৰা নাছিলে ফলস্বৰূপে সেই বিদ্যালয়বিলাকত যথেষ্ট অসুবিধা হৈছিল বিদ্যালয় চলোৱাত আৰু লগতে সেই বিদ্যালয়বিলাকত পোষ্টবিলাক বিজ্ঞাপনত দিব পৰা নাছিলে কিন্তু এতিয়া অসম চৰকাৰে শেহতীয়াভাৱে এই 2013 চনতে যিবিলাক ভেঞ্চাৰ স্কুল প্ৰভিন্সিয়েলাইজ হৈছিল সেই স্কুলবিলাকৰ যিবিলাক পোষ্ট টিচিং আৰু নন টিচিং পোষ্ট সেই পোষ্টবিলাকত ৰিটেনশ্যনৰ কাৰণে ব্যৱস্থা কৰিছে কেবিনেট ডিচিশ্যন হৈছে আপোনালোকে নিশ্চয় দেখিছে আৰু ফাইনেন্স ডিপাৰ্টমেণ্টৰ পৰাও NOC পাইছে আৰু সকলোখিনি যাৱতীয় কাম কৰিছে আৰু ইয়াৰ পিছত কেবিনেট ডিচিশ্যনো লোৱা হৈছে ইয়াৰ ফলস্বৰূপে দুটা ভাল খবৰ বিশেষতঃ যিসকল LP UP হাইস্কুল বা হায়াৰ ছেকেণ্ডেৰী অৰ্থাৎ ছিনিয়ৰ ছেকেণ্ডেৰী বুলি কোৱা হয় যিবিলাকক জুনিয়ৰ কলেজ বুলি কোৱা হয় সেইবিলাকত 13 চনতে যিবিলাক স্কুল ভেঞ্চাৰ স্কুল প্ৰভিন্সিয়েলাইজ হৈছিল সেই পোষ্টবিলাকত এতিয়া পৰৱৰ্তী সময়ত খালী হ'লে তাত বিজ্ঞাপন হ'ব অৰ্থাৎ আগতে এই বিদ্যালয়বিলাকত খালী পোষ্টবিলাক খালীভাগি আছিলে কি কাৰণে খালীভাগি আছিলে যে তাত ৰিটেনশ্যন নাছিলে গতিকে ৰিটেনশ্যন নথকাৰ কাৰণে ৰিটায়াৰমেণ্টৰ সময়ত বা চাকৰি কৰি থকা সকলোৰ যথেষ্ট অসুবিধা হৈছিলে তেওঁলোকৰ ছাৰ্ভিচ কনফাৰ্মেশ্যনৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হৈছিলে এতিয়া তেওঁলোকৰো যথেষ্ট সুবিধা হ'ব আৰু লগতে নতুনকৈ শিক্ষক হ'ব খোজা টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলে বা মাধ্যমিকৰ ক্ষেত্ৰত টেট কাম ৰিক্ৰুইটমেণ্টৰ যোগেদি যিসকলে হ'ব বিচাৰিছে তেওঁলোকৰ কাৰণে এটা যথেষ্ট ভাল খবৰ কিয়নো আগতে অন্যান্য স্কুলবিলাকৰ খালী পোষ্টবিলাকহে আহিছিল এডভাৰটাইজমেণ্টত এতিয়া এই 13 চনত প্ৰভিন্সিয়েলাইজ হোৱা বিদ্যালয়বিলাকৰ খালী পদসমূহো বিজ্ঞাপনত আহিব যাৰ ফলস্বৰূপে আগৰ তুলনাত বিজ্ঞাপনত পোষ্টৰ সংখ্যা যথেষ্ট বৃদ্ধি পাব আৰু কোন কেটেগৰীত অৰ্থাৎ কোনবিলাক বিদ্যালয়ত LPত কিমান পোষ্টত ৰিটেনশ্যন পাইছে বা আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত কিমান পোষ্টত ৰিটেনশ্যন পাইছে বা ছেকেণ্ডেৰীৰ ক্ষেত্ৰত কিমান পোষ্টত ৰিটেনশ্যন পাইছে টিচিং আৰু নন টিচিং আপোনালোকে নিশ্চয় দেখিছে যে LPৰ ক্ষেত্ৰত 9655টা আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত 10553টা আৰু আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত আৰু 1728টা মুঠ 21936টা আছে টিচিং আৰু নন টিচিং গতিকে এই কথাটো এই সকলোখিনি পোষ্ট খালী পোষ্ট নহয় অৰ্থাৎ এই পোষ্টবিলাক 13 চনতে প্ৰভিন্সিয়েলাইজ হোৱা বিদ্যালয়বিলাকৰ গতিকে তাত 13 চনৰ পৰা বহুখিনি পোষ্ট খালী হৈছে গতিকে সেই পোষ্টবিলাকত বিজ্ঞাপন দিব পৰা নাছিলে গতিকে এতিয়া সেই পোষ্টবিলাকৰো বিজ্ঞাপনত আহি যাব ফলস্বৰূপে যথেষ্ট সংখ্যক পোষ্টৰ সংখ্যা বাঢ়ি যাব LP UPৰ ক্ষেত্ৰত ঠিক একেদৰে ছেকেণ্ডেৰীৰ ক্ষেত্ৰতো আপোনালোকে নিশ্চয় দেখিছে যে হাইস্কুলৰ ক্ষেত্ৰত 12536টা হায়াৰ ছেকেণ্ডেৰীৰ ক্ষেত্ৰত 537টা আৰু ছিনিয়ৰ ছেকেণ্ডেৰী অৰ্থাৎ জুনিয়ৰ কলেজৰ ক্ষেত্ৰত 521টা পোষ্টৰ ক্ষেত্ৰত ৰিটেনশ্যন লাভ কৰিছে ফলস্বৰূপে সেই হাইস্কুল হায়াৰ ছেকেণ্ডেৰী বা জুনিয়ৰ কলেজবিলাক যিবিলাক 13 চনতে প্ৰভিন্সিয়েলাইজ হৈছিল তাত যিবিলাক পোষ্ট খালী হ'ব সেই পোষ্টবিলাকত নিযুক্তি হ'ব পৰৱৰ্তী সময়ত এতিয়া বহুতেই সুধিছিলে যে এই সকলোবিলাক পোষ্টেই ভেকেণ্ট পোষ্ট নেকি নহয় LPৰ ক্ষেত্ৰতে হওক বা আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰতে হওক হাইস্কুল বা হায়াৰ ছেকেণ্ডেৰী বা জুনিয়ৰ কলেজৰ ক্ষেত্ৰতে এই পোষ্টবিলাকৰ ক্ষেত্ৰত ৰিটেনশ্যনটো অসম চৰকাৰে আনিছে খুব এটা আদৰণীয় পদক্ষেপ ইয়াৰ ফলস্বৰূপে এই বিদ্যালয়সমূহত LPৰ ক্ষেত্ৰতে হওক বা আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰতে হওক বা হাইস্কুল হায়াৰ ছেকেণ্ডেৰী অথবা জুনিয়ৰ কলেজৰ ক্ষেত্ৰতে এই যিবিলাক পোষ্ট খালী হৈ আছে সেই খালী পোষ্টবিলাক পৰৱৰ্তী বিজ্ঞাপনত আহি যাব ফলস্বৰূপে সকলো কেটেগৰীতে LP UP হাইস্কুল হায়াৰ ছেকেণ্ডেৰী বা জুনিয়ৰ কলেজৰ ক্ষেত্ৰত খালী পোষ্টৰ সংখ্যা পৰৱৰ্তী বিজ্ঞাপনত যথেষ্ট বাঢ়ি যাব আৰু এই বিদ্যালয়সমূহতো খালী পদসমূহ পূৰণ হৈ যোৱাৰ সম্ভাৱনা আছে গতিকে অসম চৰকাৰে খুব এটা আদৰণীয় পদক্ষেপ বুলি ক'ব লাগিব আৰু বহুতেই এই কথাটো বুজি পোৱা নাছিলে গতিকে আপোনালোকে নিশ্চয় এতিয়া বুজি পাইছে আৰু 1/1/2013 পৰা কাৰ্যকৰী হোৱাকৈ এইখিনি কৰা হৈছে কেবিনেট ডিচিশ্যন হৈছে ফাইনেন্স ডিপাৰ্টমেণ্টৰ পৰা NOC পাইছে বা অন্যান্য যিখিনি এপ্ৰুভেল লাগে সকলোখিনি হৈছে গতিকে খুব এটা আদৰণীয় পদক্ষেপ লৈ অসম চৰকাৰে কামখিনি কৰিছে গতিকে শিক্ষক হ'ব খোজা প্ৰাৰ্থীসকলৰ কাৰণে টেটৰ যোগেদি LP UPৰ ক্ষেত্ৰত বা মাধ্যমিকৰ ক্ষেত্ৰত টেট কাম ৰিক্ৰুইটমেণ্টৰ যোগেদি শিক্ষক হ'ব খোজা প্ৰাৰ্থীসকলৰ কাৰণে যথেষ্ট এটা আশাব্যঞ্জক খবৰ পৰৱৰ্তী সময়ত যি বিজ্ঞাপন হ'ব সেই বিজ্ঞাপনবিলাকত পোষ্টৰ সংখ্যা যথেষ্ট বৃদ্ধি পাই যাব আৰু লগতে যিসকল শিক্ষকে এতিয়া বৰ্তমান চাকৰি কৰি আছে তেওঁলোকৰ কাৰণেও ছাৰ্ভিচ কনফাৰ্মেশ্যনৰ সুবিধা